জ্ঞানমালিনী সাহিত্য সভা এটি ওদালগুৰি জিলাৰ অন্যতম শাখা সাহিত্য সভা। ইয়াত প্ৰায় ধূপগুৰি অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ 10-11খনমান গাঁও সদস্য ইয়াত জড়িত হৈ আছে। আমি 2012 চনত 20 ডিচেম্বৰ তাৰিখে এই শাখাটি জন্ম হয়। তেতিয়াও আমাৰ বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত আমি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ। আমি অনুভৱ কৰিছিলোঁ ইফালে ভূঞাঘাট ইফালে টংলা, এই মাজৰ এই অঞ্চলটোত সাহিত্যৰ অনুষ্ঠান এটিও নাই, যাৰ ফলত আমাৰ উদীয়মান ছাত্ৰ ছাত্ৰীসকল সেই দিশৰ পৰা বঞ্চিত হৈ থাকে। সামগ্ৰিকভাৱে সেইসকল ছাত্ৰ ছাত্ৰী বা উদীয়মান শিল্পীসকলক বা সাহিত্যিকসকলক উদগনি দিয়াৰ উদ্দেশ্যে বা আমি আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই শাখাটি গঠন কৰা হৈছিল। প্ৰতিষ্ঠা কালৰ পৰাই আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি আহিছোঁ আৰু এটা লক্ষণীয় কথা যে আমাৰ এই অঞ্চলত বিশেষকৈ যিটো সময়ত অসম সাহিত্য সভাৰ সভাপতিগৰাকীক আনিবৰ কাৰণে বহুত কষ্ট হৈছিল, আনিব পৰা নাছিল, তেনে ক্ষেত্ৰত আমি ইমৰান চাহকে ধৰি অসম সাহিত্য সভাৰ সম্পাদক সেই সময়ৰ পৰমানন্দ ৰাজবংশী, ৰংবং তেৰাং, এনেধৰণে বহুকেইগৰাকী ব্যক্তি আমাৰ ধূপগুৰি প্ৰগতি সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এটি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই শাখা সাহিত্য সভাটিৰ এটি গুৰুত্ব লাভ কৰিবৰ কাৰণে সক্ষম হয়। গোটেই অসমৰ ভিতৰতে এটি অসম সাহিত্য সভাৰ কাৰ্যসূচী তাত ৰূপায়িত হৈছিল। জ্ঞানমালিনী সাহিত্য সভা ধূপগুৰিয়ে অন্যান্য বিগত বছৰৰ দৰেই এইবাৰো আমি ইয়াত লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য দিৱস আৰু মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱসটি 26 মাৰ্চ বৃহস্পতিবাৰ আজিৰ দিনটোত আমি উদযাপন কৰি আছোঁ। ইয়াত আমি মূলতঃ ল'ৰা ছোৱালীৰ উত্তৰণৰ ক্ষেত্ৰত কিছুমান প্ৰতিযোগিতা হাতত লোৱা হৈছে। আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গীতৰ প্ৰতিযোগিতা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কোৱা প্ৰতিযোগিতা, ইয়াৰ পিছতে আমাৰ মুকলি সভা এখনি আছে। মূলতঃ ল'ৰা ছোৱালীবিলাকক এই লক্ষ্মীনাথ বেজবৰুৱাৰ গীত গোৱা বা সাধু কোৱা এই অভ্যাসবিলাক গঢ় দিয়াৰ লগতে সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়া, দেশপ্ৰেমমূলক ভাৱবিলাক কণ কণ শিশুসকলৰ মনত জগাই তোলাটোৱে আমাৰ উদ্দেশ্য। অসম সাহিত্য সভাই এনেধৰণৰ কাৰ্যসূচী প্ৰায়ে অনুষ্ঠিত কৰি থাকে। আমি শাখাবোৰেও ইয়াক পালন কৰি থাকোঁ প্ৰতিটো অনুষ্ঠান। অনাগত দিনত আকৌ আমি অন্যান্য কাৰ্যসূচীবিলাকো হাতত ল'ম, যেনে বিষ্ণু ৰাভা দিৱস, শিল্পী দিৱস, এনেকুৱা ধৰণে আমি প্ৰায়বোৰ অনুষ্ঠান আমি অসম সাহিত্য সভাৰ নিৰ্দেশ মতেও কৰা হয়। কিছুমান আমি নিজাববীয়াকৈ অনুষ্ঠিত কৰি ল'ৰা ছোৱালীসকলৰ উত্তৰণৰ দিশত প্ৰচেষ্টা অব্যাহত ৰাখি আহিছোঁ। অসম সাহিত্য সভাৰ এটি অন্যতম শাখা জ্ঞানমালিনী সাহিত্য সভা ধূপগুৰিয়ে অন্যান্য কেইবাবছৰৰ লগত একেৰাহে আমি সাহিত্য দিৱসটি অনুষ্ঠিত কৰি আহিছোঁ। এইবেলিও আমি মৌগাঁও প্ৰাথমিক বিদ্যালয়ত এই অনুষ্ঠানটি পতাৰ যোজা কৰিছিলোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল। এই তিনিটি অনুষ্ঠান শেষ হোৱাৰ পিছতে আমি মৌগাঁও কমিউনিটি হলত আমাৰ মিত্ৰদেৱ মহন্ত আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ হৈ গ'ল। ইতিমধ্যে আমাৰ চিত্ৰাংকন কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইয়াৰ পিছতে আমাৰ অসম সাহিত্য সভাৰ নিৰ্দেশমৰ্মে আয়োজিত আজিৰ এই অনুষ্ঠানটিত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত গীতৰ প্ৰতিযোগিতা লগতে সাধু কোৱা প্ৰতিযোগিতা কণ কণ মইনাসকলৰ মাজত অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত অংশগ্ৰহণ কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মাননীয় শ্ৰীযুত শ্যামৰাই বৰুৱাদেৱে। এই সমূহ কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি সাদৰে আমি কামনা কৰিলোঁ।